Hello friend, welcome back my channel. So আজি আপোনালোকৰ বাবে জিকে কেটামান কোৱেশ্চন এনসাৰ লৈ এই ভিডিওটো আপোনালোকৰ বাবে লৈ আনিছো গতিকে এই ভিডিওটো আপোনালোকে নিশ্চয় শেষলৈকে চাওক বুলি মই আশা ৰাখিলো কাৰণ আপোনালোকৰ আহি থকা এক্সামবোৰ বাবে এই ভিডিওটো নিশ্চয় হেল্পফুল হ'ব গতিকে শেষলৈ চিয়ৰ চাব আৰু ভিডিওটো চাই যদি ভাল পায় লাইক কৰি দিব আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত নিশ্চয় জনাব সো আহক আজি এই ভিডিওটো আৰম্ভ কৰোঁ Question 1 to চাও Question 1 to ইয়াত দিছে ডিজেল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল সো ডিজেল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল তেওঁৰ নাম আছিল ৰডল্ফ ক্ৰিষ্টিয়ান কাৰ্ল ডিজেল তেখেতে এই ডিজেল ইঞ্জিনটো আৱিষ্কাৰ কৰিছিল Question 2 ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল সো ডিনামাইট আৱিষ্কাৰ কৰিছিল আলফ্ৰেড নোবেলে ডিনামাইট আৱিষ্কাৰ কৰিছিল Question 3 আধুনিক ভাপ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল আৱিষ্কাৰকসকলৰ নামবিলাক এক্সাম সময়ত हुदे গতিকে এই আৱিষ্কাৰকসকলৰ নাম কিটা মনত ৰাখাটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হ'ব সো এনসাৰ হৈছে জেমস ওয়াটে আধুনিক ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল Question 4 পূৰ্ব মীমাংসা সূত্ৰ কোনে ৰচনা কৰিছিল সো পূৰ্ব মীমাংসা সূত্ৰ ৰচনা কৰিছিল তেখেতৰ নাম আছিল জয়মিনী তেখেতে পূৰ্ব মীমাংসা সূত্ৰ ৰচনা কৰিছিল Question 5 কেতিয়াৰ পৰা পুলিটজাৰ বঁটা প্ৰদান কৰি অহা হৈছে সো এই বঁটা প্ৰদান কৰি অহা হৈছে 1917 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে Question 6 পুলিটজাৰ বঁটা কাৰ সন্মানতে প্ৰদান কৰি অহা হৈছে কাৰ সন্মানতে প্ৰদান কৰি অহা হৈছে তেখেতৰ নাম হৈছে জোসেফ পুলিটজাৰ তেখেতৰ সন্মানতে এই বঁটা প্ৰদান কৰি অহা হৈছে 1917 চনৰ পৰা Question 7 টাইফয়েড বেমাৰ কোনবিধ ব্যাকটেৰিয়া আক্ৰমণৰ বাবে এই বেমাৰ হয় এই ব্যাকটেৰিয়া বিধৰ নাম হৈছে সালমনেলা টাইফি এই ব্যাকটেৰিয়া বিধৰ বাবে টাইফয়েড বেমাৰ হয় Question 8 পৃথিৱীৰ আটাইতকৈ শুকান মৰুভূমিখনৰ নাম কি সোধা হৈছে আৰু সেই মৰুভূমিখনৰ নাম হৈছে আটাকামা হৈছে পৃথিৱীৰ আটাইতকৈ শুকান মৰুভূমি Question 9 ফিজি ৰাষ্ট্ৰৰ ৰাজধানী নাম কি সো ফিজি ৰাষ্ট্ৰৰ ৰাজধানী নাম হৈছে সুভা Question 10 মাউণ্ট হেলটি কোন ৰাষ্ট্ৰৰ সৰ্বোচ্চ শৃংগ হয় সো কোন ৰাষ্ট্ৰৰ হয় ফিনল্যাণ্ডৰ সৰ্বোচ্চ শৃংগ হয় এটো Question 11 প্ৰথম বিশ্বকাপ ফুটবল কেতিয়া অনুষ্ঠিত হৈছিল সো প্ৰথম বিশ্বকাপ ফুটবল হৈছিল 1930 চনত পৰা প্ৰথম বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈ আহিছে Question 12 চাও দা এডভান্সমেন্ট অফ লাৰ্নিং নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল সো ৰচক হৈছে বা ৰচয়িতা হৈছে এই গ্ৰন্থখনৰ তেওঁৰ নাম হৈছে ফ্ৰান্সিছ বেকন ফ্ৰান্সিছ বেকনে এই কিতাপখন দা এডভান্সমেন্ট অফ লাৰ্নিং গ্ৰন্থখন ৰচনা কৰিছিল Question 13 ফিনল্যাণ্ডৰ ৰাজধানীৰ নাম কি সো ফিনল্যাণ্ডৰ ৰাজধানীৰ নাম হৈছে হেলচিংকি হেতু হ'ব ফিনল্যাণ্ডৰ এখন হৈছে ফিনল্যাণ্ডৰ ৰাজধানীৰ নাম Question 14 বৃহৎ সংহিতা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল তেখেতৰ নাম আছিল বৰা মিহিৰে বৃহৎ সংহিতা নামৰ গ্ৰন্থখন ৰচনা কৰিছিল Question 15 ইলেক্ট্ৰিক লাইট কোনে আৱিষ্কাৰ কৰিছিল তেখেতৰ নাম আছিল থমাস আলভা এডিসন তেখেতে ইলেক্ট্ৰিক লাইট আৱিষ্কাৰ কৰিছিল গতিকে আজিতে ইয়ালে গুটেগিটা কোৱেশ্চন শেষ হৈছে ইয়াতে সো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু ভিডিওটো শেষলৈকে চাইছে গতিকে লাইক কৰি দিব আৰু এনেকুৱা ভিডিওসমূহ আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল আগলৈ এনেকুৱা ভিডিওসমূহ মোৰ এই চেনেলত নিশ্চয় আহি থাকিব সো আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ